নমস্কাৰ আজি আপোনালোকক এটা বস্তু দেখুৱাম বহুত পুৰণা বস্তু আশা কৰো আপোনালোকে ভিডিওটো চাই খুবেই ভাল পাব আহকচোন কি বস্তু চাও এয়া চাওকচোন কিমান ধুনিয়া মই আজি আপোনালোকক দেখুৱাবলৈ লৈছো ৰজাদিনীয়া দুখন বটা এইখন অকমান সৰু সাইজৰ হয় চাওকচোন কিমান ধুনিয়া নিখুত কাহৰ পৰা তৈয়াৰ কৰা দুখন বটা এখন সৰু সাইজৰ হয় হসাকে বহুত ধুনিয়া হয় বহুত ধুনিয়া ফিনিশিং কিমান যে ধুনিয়া বনাইছিলে হসাকে আগৰ কাহ শিল্পী বিলাক বহুত বেলেগ আছিল সাংঘাতিক ধুনিয়া কৈ তৈয়াৰ কৰিব পাৰিছিল সকলো বস্তু চাওকচোন কিমান ধুনিয়া ডিজাইন এইবোৰ চাওক এইবোৰ এতিয়া নোৱাৰিব বনাব বহুত স্পেশাল আৰু বহুত বেছি ধুনিয়া হয় একদম যদিও বহু বছৰ পুৰণা তথাপিও কিন্তু ইয়াৰ মাদকতা বহুত বেছি একদম ৰজাদিনীয়া বস্তু হয় আশা কৰিছো ভিডিওটো চাই আপোনালোকে খুবেই ভাল পাইছে আৰু হয়তো নেদেখা বস্তু এটা আপোনালোকে আজি দেখিবলৈ পাইছে যদি হসাকৈ ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু আমাৰ ভিডিওবোৰ শেয়াৰ কৰিব আৰু কিবা যদি আপোনালোকক প্ৰয়োজন হয় যোগাযোগ কৰিব আমাৰ ফোন নম্বৰ 9101557034 আকৌ এবাৰ কৈ দিছো 9101557034 আপোনালোকে এনেকুৱা ধৰণৰ পুৰণা বস্তু যদি সংৰক্ষণ কৰিব বিচাৰে আমাৰ পৰা আপোনালোকে লব পাৰিব ধন্যবাদ